বৰ্তমান বয়স 83 বছৰ চলি আছে। শিক্ষকতা 1956 চনৰ 1 অক্টোবৰৰ পৰা 99 চনৰ 31 জানুৱাৰীলৈকে প্ৰায় 43 বছৰ। 4টা লিখিছিলোঁ যদি সাধাৰণতে থাকিল। 82 চনৰ পৰা মোৰ লেখা মহাজ্যোতি কাকতকে আদি কৰি প্ৰকাশ হৈ আহিছে। মহাজ্যোতি, দৈনিক অসম, স্বাধীন আৰু আলোচনী আমাৰ স্থানীয় কাচিয়লি, স্পন্দন এনেকৈ ওলাইছে। আৰু এটা হেৰিয়াত ওলাইছিল টিমুৰীয়া কলেজৰ গৱেষণামূলক বাৰ্ষিক পত্ৰিকা ওলাইছে। এনেকৈ ঠায়ে ঠায়ে ওলাইছে। এতিয়া সাহিত্য চৰ্চা সেইটো কমিছে যদিও একেবাৰে এৰি দিয়া নাই। বৰ্তমান সৰু উপন্যাস এখন প্ৰেছলৈ গৈছে আৰু এতিয়া লিখিবলৈ হয় কি অকণমান মনটো পাহৰি যাওঁ, খেলি মেলি হয়, সেইকাৰণে অকণমান গণ্ডগোল হয়। তথাপি মানে একেবাৰে শুই থাকিবলৈও মন নাযায়, কাৰণ মোৰ স্বাস্থ্য একেবাৰে বেয়া। গ'লেও ওলাই কৰি যাব নোৱাৰোঁ। সভা পাতিলে গ'লেও কাণেৰে একেবাৰে নুশুনা হোৱাৰ কাৰণে তাতো মানে ৰস নেপায়, মানে কলমটোকে চোচৰাই বগাই থাকোঁ আৰু। বৰ্তমান বয়স 83 বছৰ চলি আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।